প্ৰণীতা আপুনি চাই আছে সচ দ্য ৰিয়েলিটি এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট লাখ লাখ মহিলাৰ একাউণ্টত সোমাল অৰুণোদয়ৰ নতুন কিস্তি শেহতীয়া আপডেট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে অৰুণোদয় 3.0 ধন শেহতীয়া বিগেষ্ট আপডেট চাৰিখন বানাক্ৰান্ত জিলাৰ মহিলাৰ একাউণ্টত 2500 টকাকৈ সোমাইছে বাকি মহিলাসকলৰ একাউণ্টত 1100 টকাকৈ দিয়া হৈছে কি ক'লে মুখ্যমন্ত্ৰী গৰাকী আৰু কেনেকৈ আপুনি আপোনাৰ ধন পৰীক্ষা কৰিব লৈ আহিছো সবিস্তাৰে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট biggest update লাখ লাখ মহিলাৰ একাউণ্টত সোমাইছে অৰুণোদয় আঁচনিৰ নতুন কিস্তিৰ ধন আপুনি এতিয়া আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰক আপোনাৰ একাউণ্টত ধন সোমালে নে নাই চাই লওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ নতুন কিস্তি মুকলি কৰিছে কিছু সময় পূৰ্বে কাৰ একাউণ্টত কিমান ধন সোমাইছে এই মুহূৰ্তত আমি আপোনাক জনাই আছো ডিটেইলছত সাধাৰণ হিতাধিকাৰীৰ একাউণ্টত 1100 টকাকৈ দিয়া হৈছে বানাক্ৰান্ত চাৰিখন জিলাৰ হিতাধিকাৰীক দিয়া হৈছে 2500 টকাকৈ গোলাঘাট জৰহাট শিৱসাগৰ আৰু চৰাইদেউত অৰুণোদয় হিতাধিকাৰীৰ মহিলাই 2500 টকাকৈ পাইছে ধন ডিবিটি যোগে পোনপটীয়াকৈ জমা হৈছে আপোনাৰ একাউণ্টত ধন সোমালে নে নাই এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট একাউণ্ট পৰীক্ষা কৰাৰ তিনিটা সহজ উপায় এই মুহূৰ্তত আপোনাক জনাই আছো নম্বৰ 1 বেংক এছএমএছ বেংকৰ পৰা এছএমএছ যদি আহিছে চাওক মোবাইললৈ অহা ধন সোমোৱাৰ মেছেজ চেক কৰক অন্যথা নম্বৰ 2 বেংকিং ডিটেইলছ আপুনি চাব পাৰে মোবাইল বেংকিংৰ জৰিয়তে আপুনি চাব পাৰিব ইয়োনো বা IPPBৰ এপত আপুনি বেলেন্সটো চেক কৰিব পাৰিব নম্বৰ 3 মিছ কল দিও আপুনি চেক কৰিব পাৰিব আপোনাৰ একাউণ্টত ধন সোমালে নে নাই বেংকৰ অফিচিয়েল নম্বৰত মিছ কল দিয়ক আৰু লাভ কৰক শেহতীয়া আপডেট নম্বৰ 4 CSPৰ জৰিয়তে আপুনি কেনেকৈ চাব ওচৰৰ গ্ৰাহক সেৱা কেন্দ্ৰত পাছবুক আপডেট কৰক গম পাই যাব যে ধন সোমাইছে নে নাই সোমোৱা টকা সোমালে নে নাই আৰু যদি নাই সোমোৱা কি কৰিব নম্বৰ 1 আধাৰ সংযোগ কৰক আধাৰ কাৰ্ড লিংক নাথাকিলে টকা নাপায় একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক কৰি দিয়া হৈছে নম্বৰ 2 ষ্টেটাছ পৰীক্ষা কৰক আপুনি আপোনাৰ বেংকৰ ষ্টেটাছটো চাওক অৰুণোদয় পৰ্টেলত গৈ নাম পৰীক্ষা কৰক আপোনাৰ নাম যদি নাই আপুনি নাপাব যদি আছে পাব নম্বৰ 3 সহায় লওক যদি আপুনি একো কৰিব পৰা নাই আপুনি অৰুণোদয়ৰ সহায়কৰ সৈতে এতিয়াই যোগাযোগ কৰক এই মুহূৰ্তৰ শেহতীয়া বিগেষ্ট আপডেট আমি জনাই আছো লাখ লাখ মহিলাৰ একাউণ্টত সোমাইছে ধন OCPO প্লে কৰিবলৈ অনুৰোধ জনাইছো মই এই মুহূৰ্তত আপুনি এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট আপোনাৰ একাউণ্টত সোমাইছে নে নাই অৰুণোদয় 3.0 কিস্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে এই ধন মুকলি কৰিছে ৰিমোট টিপি মুকলি কৰিলে সমগ্ৰ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এই ধন এয়া চাওক শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো শংকৰদেৱ কলাক্ষেত্ৰত এক বিশেষ অনুষ্ঠানৰ জৰিয়তে ৰাজ্য চৰকাৰে এই পুঁজি আগবঢ়াইছে এয়া চাওক শেহতীয়া দৃশ্যাংশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰিমোটৰ বোতাম টিপি ধন মুকলি কৰি দিলে আপুনি আপোনাৰ বেংকিং ডিটেইলছ চাওক আৰু ধন সোমাইছে নে নাই পৰীক্ষা কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ধন মুকলি কৰিছে কাৰ একাউণ্টত কিমান ধন সোমাইছে আমি জনাই আছো এবাৰ 2500 টকাৰ পৰিৱৰ্তে 1100 টকা সোমাইছে কিন্তু বানাক্ৰান্ত হিতাধিকাৰীসকলে 2500 টকাকৈ পাইছে এনে 1250 টকাকৈ দিয়া হয় হিতাধিকাৰীসকলক প্ৰতি মাহে আৰু অতি শীঘ্ৰে হয়তো অৰুণোদয় হিতাধিকাৰীসকলৰ ধন বাঢ়িব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সকলোকে আশ্বস্ত কৰিছে একাউণ্ট পৰীক্ষা কৰাৰ সহজ উপায় কেইটা চাই লওক নম্বৰ 1 বেংকৰ এছএমএছ আহিছে নে নাই চাওক মোবাইললৈ অহা ধন সোমোৱাৰ মেছেজটো চেক কৰক নম্বৰ 2 মোবাইল বেংকিং আপোনাৰ যদি মোবাইলত বেংকৰ এপ্লিকেশ্যনটো খোলা আছে চাওক ইয়োনো বা IPPBৰ এপত আপুনি চেক কৰিব পাৰিব নম্বৰ 3 মিছ কল দিব পাৰিব বেংকৰ অফিচিয়েল নম্বৰত মিছ কল দিলে আপুনি চাব পাৰিব যে আপোনাৰ একাউণ্টত ধন সোমাইছে নে নাই লগতে CSPৰ জৰিয়তেও আপুনি পৰীক্ষা কৰিব পাৰিব ওচৰৰ গ্ৰাহক সেৱা কেন্দ্ৰত পাছবুক আপডেট কৰক টকা নুখুমালে কি কৰিব এতিয়া হেতু চাই লওক নম্বৰ 1 আধাৰ সংযোগ কৰক আধাৰ কাৰ্ড সংযোগ নহলে কিন্তু ধন নাপায় একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক নম্বৰ 2 ষ্টেটাছ পৰীক্ষা কৰক আপুনি ষ্টেটাছ পৰীক্ষা কেনেকৈ কৰিব অৰুণোদয় পৰ্টেলত গৈ আপোনাৰ নাম পৰীক্ষা কৰক নম্বৰ 3 সহায় লওক যদি আপুনি একো কৰিব পৰা নাই হেল্পলেছ তেনেহলে সমস্যা হলে অৰুণোদয় সহায়কৰ সৈতে যোগাযোগ কৰক বিগেষ্ট আপডেট চৰাইদেউত গৈ আমিও কিবা এটা দিব পাৰো নেকি আমাৰটো যাব পৰা আমাৰ সম্বল নাই কিন্তু আজি আপোনালোকৰ পৰা মই এই 150 টকা নাকাটাকৈ মই শিৱসাগৰ চৰাইদেউত 2500 টকা দিব পাৰিলোহেঁতেন কিন্তু এই 150 টকা মই কিয় কাটিলো আজিৰ পৰা আপোনালোকেও গৌৰৱেৰে সৈতে ক'ব পাৰিব যে শিৱসাগৰ চৰাইদেউৰ বানপানীৰ কাৰণে আমিও কিবা এটা অন্তত আগবঢ়ালো আগতে মনত থাকে
চবেই দি আছে আমিতো একোৱেই কৰিব পৰা নাই আজি চৰকাৰে আপোনালোকক এটা সুবিধা কৰি দিলে যে এই 150 টকা আপোনালোকৰ টকা আজি আপোনালোকে কাক দিলে শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত বান আক্ৰান্ত ৰাইজক আপোনালোকে আগবঢ়ালে এইটো মই দিয়া নহয় আমাৰ অৰুণোদয়ৰ 37 লাখ মহিলাই আপোনালোকক দিয়া পুঁজিৰ পৰা আপোনালোকে 150 টকা আজি আমাৰ আই মাতৃসকলক কাক দিলে শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত কালি যদি ধেমাজি লখিমপুৰত বানপানী হয় কালি যদি গোৱালপাৰাত বানপানী হয় একে ধৰণে শিৱসাগৰ চৰাইদেউ যোৰহাটৰ মহিলাই 150 টকা আমাৰ আন মহিলাসকলক দিব অৰ্থাৎ এনেকৈ এটা অৰুণোদয় পৰিয়াল গঢ় লৈ উঠিলে যে ইজনে সিজনৰ বিপদৰ সময়ত আমি থিয় দিলো ইজনে সিজনে বিপদৰ সময়ত আমি একেলগে থিয় দিলো তাৰ মানে আজি অৰুণোদয় অকল দিব পাৰো নেকি আমাৰটো যাব পৰা আমাৰ সম্বল নাই কিন্তু আজি আপোনালোকৰ পৰা মই এই 150 টকা নাকাটাকৈ মই শিৱসাগৰ চৰাইদেউত 2,500 টকা দিব পাৰিলোহেঁতেন কিন্তু এই 150 টকা মই কিয় কাটিলো আজিৰ পৰা আপোনালোকেও গৌৰৱেৰে সৈতে ক'ব পাৰিব যে শিৱসাগৰ চৰাইদেউৰ বানপানীৰ কাৰণে আমিও কিবা এটা অন্তত আগবঢ়ালো আগতে মনত থাকে চবেই দি আছে আমিতো একোৱেই কৰিব পৰা নাই আজি চৰকাৰে আপোনালোকক এটা সুবিধা কৰি দিলে যে এই 150 টকা আপোনালোকৰ টকা আজি আপোনালোকে কাক দিলে শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত বান আক্ৰান্ত ৰাইজক আপোনালোকে আগবঢ়ালে এইটো মই দিয়া নহয় আমাৰ অৰুণোদয়ৰ 37 লাখ মহিলাই আপোনালোকক দিয়া পুঁজিৰ পৰা আপোনালোকে 150 টকা আজি আমাৰ আই মাতৃসকলক কাক দিলে শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত কালি যদি ধেমাজি লখিমপুৰত বানপানী হয় কালি যদি গোৱালপাৰাত বানপানী হয় একে ধৰণে শিৱসাগৰ চৰাইদেউ যোৰহাটৰ মহিলাই 150 টকা আমাৰ আন মহিলাসকলক দিব অৰ্থাৎ এনেকৈ এটা অৰুণোদয় পৰিয়াল গঢ় লৈ উঠিলে যে ইজনে সিজনৰ বিপদৰ সময়ত আমি থিয় দিলো ইজনে সিজনে বিপদৰ সময়ত আমি একেলগে থিয় দিলো তাৰ মানে আজি অৰুণোদয় অকল আঁচনিয়ে নহয় অৰুণোদয় আজি এটা ডাঙৰ মানৱতাৰো বাৰ্তা দিলে মুকটো বহুত মহিলাই কৈ আছিলে যে মামা আমাৰ গোটেই টকাটো এই মাহত দি দিয়ক সেপ্টেম্বৰৰ পৰা আপুনি অৰুণোদয় দিলেও হ'ব তাৰ মানে আমাৰ মাসকলৰ মন কিমান বহল আৰু আমি এই কাৰণে গোটেই টকা ল'ব খোজা নাই কাৰণ এই মুহূৰ্তত এনেকুৱা নহয় যে আমি বান সাহায্যক দিব নোৱাৰিম বা আমি অৰুণোদয় হিতাধিকাৰীসকলক বা আই মাতৃসকলক সহায় কৰিব নোৱাৰিম আমি অৰুণোদয়ও চলাই ৰাখিম বান সাহায্যও চলাই ৰাখিম কিন্তু আজি যে 150 টকা মই দিয়া নহয় এই 150 টকা আপোনালোকে দিলে আৰু আপোনালোকৰ মনটোত আজিৰ পৰা এটা ডাঙৰ শান্তি আনি দিলে যে ময়ো বানপানীত সহায় কৰিছো ময়ো বানাক্ৰান্ত ৰাইজক কিবা নহয় কিবা এটা ময়ো দিব পাৰিছো আজি মই পুনৰ এবাৰ আমাৰ শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ বানাক্ৰান্ত ৰাইজক আজি আমি আকৌ এবাৰ মনত পেলাইছো আজি আমি ক্ষুদ্ৰ অৰুণোদয় পৰিয়ালটোৱে লগ লাগি মামাই দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই দিয়া নাই অৰুণোদয় পৰিয়ালটোৱে লগ লাগি আজি বানাক্ৰান্ত মহিলাসকলক আমি 1250 টকাৰ জাগাত আমাৰ এটা একে পৰিয়ালৰ সদস্য হিচাপে আমি 2,500 টকা আজি আমি আগবঢ়ালো আপোনালোকে এই টকাটো গ্ৰহণ কৰিব আৰু বিপদৰ সময়ত নিশ্চিতভাৱে এই পুঁজিটোৱে আপোনালোকক সহায় কৰিব ভৱিষ্যতৰ দিনত চৰকাৰে আপোনালোকক সহায় কৰি থাকিব আপোনালোক অকলে নহয় আপোনালোকৰ লগত আমি সকলো আছো আৰু বিপদৰ সময়ত আমি সকলোৱে একেলগে চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ ৰাইজক সহায় কৰিম এই বাৰ্তা আজি আমি আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰিছো মই বহুত দীঘলীয়াকৈ নকওঁ অৰুণোদয় সম্পৰ্কত নতুন নতুন খবৰ কেনেকৈ আঁচনিটোক আৰু ভাল কৰিব লাগে তাৰ কাৰণে মই প্ৰচেষ্টা চলাই ৰাখিম এইটো মাত্ৰ আৰম্ভণিৰ বছৰ আপোনালোকে অৰুণোদয় আঁচনিখন
নতুন ৰূপত ন সাজত আপোনালোকে দেখা পায়েই থাকিব। অৰুণোদয় সদায় আপোনালোকৰ লগত ঘৰখনৰ সাৰথি হিচাপে আপোনালোকৰ লগত থিয় হৈ থাকিব। পুনৰ এবাৰ অৰুণোদয় মাতৃসকললৈ মই মোৰ কৃতজ্ঞতা, মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত দীঘলীয়াকৈ আজি নকওঁ, কাৰণ বানপানীৰ পৰিৱেশ, আমি আকৌ এনেকৈ লগ পাম। পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিত্ত আয়ুক্ত জয়ন্ত নাৰিকাৰকে আদি কৰি বিত্ত বিভাগৰ বিষয়াসকলক আজি অৰুণোদয় আঁচনিখন সুন্দৰভাৱে সজাই পৰাই আপোনালোকৰ কাৰণে ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুত কৰি দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু যিসকল মহিলাই আধাৰৰ বাবে অৰুণোদয় নোপোৱাকৈ থাকিব, তেওঁলোকে তৎকালীনভাৱে আধাৰৰ লগত নিজক সংলগ্ন কৰি দিলে এই মাহতে যিকেইগৰাকী মহিলাই অকণমান মহিলাই অৰুণোদয় পোৱা নাই, তেওঁলোকক এই মাহতে আমি অৰুণোদয় মুকলি কৰি দিম। আৰু ছেপ্টেম্বৰৰ পৰা যাতে পূৰা 100% নিয়মীয়া হৈ যাব পাৰে, তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম। পুনৰ এবাৰ গোটেই অসমতে সমবেত আই মাতৃসকলক মোৰ ধন্যবাদ, কৃতজ্ঞতা আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহাশয়। আপোনাৰ দৰে ভৱিষ্যদ্ৰষ্টাৰ সুযোগ্য নেতৃত্বত নিঃসন্দেহে অসমৰ আৰ্থ সামাজিক উন্নয়নৰ গতি ক্ষিপ্ৰতৰ হৈছে। শ্ৰদ্ধেয় সুধীবৃন্দ, এতিয়া আমি আগবাঢ়িছোঁ অৰুণোদয় 3.0 আঁচনিৰ অধীনত 2026-27 বিত্তীয় বৰ্ষৰ ধন বিতৰণৰ শুভাৰম্ভণিলৈ। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আভাসী ৰূপত এই আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছোঁ। চৰাইদেউত গৈ আমিও কিবা এটা দিব পাৰোঁ নেকি? আমাৰতো যাব পৰা আমাৰ সম্বল নাই। কিন্তু আজি আপোনালোকৰ পৰা মই এই 150 টকা নাকাটাকৈও মই শিৱসাগৰ চৰাইদেউত 2,500 টকা দিব পাৰিলোহেঁতেন। কিন্তু এই 150 টকা মই কিয় কাটিলোঁ? আজিৰ পৰা আপোনালোকেও গৌৰৱেৰে সৈতে ক'ব পাৰিব যে শিৱসাগৰ চৰাইদেউৰ বানপানীৰ কাৰণে আমিও কিবা এটা অন্তত আগবঢ়ালোঁ। আগতে মনত থাকে চবেই দি আছে, আমিতো একোৱেই কৰিব পৰা নাই। আজি চৰকাৰে আপোনালোকক এটা সুবিধা কৰি দিলে যে এই 150 টকা আপোনালোকৰ টকা আজি আপোনালোকে কাক দিলে? শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত বান আক্ৰান্ত ৰাইজক আপোনালোকে আগবঢ়ালে। এইটো মই দিয়া নহয়, আমাৰ অৰুণোদয়ৰ 37 লাখ মহিলাই আপোনালোকক দিয়া পুঁজিৰ পৰা আপোনালোকে 150 টকা আজি আমাৰ আই মাতৃসকলক কাক দিলে? শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত। কালি যদি ধেমাজি, লখিমপুৰত বানপানী হয়, কালি যদি গোৱালপাৰাত বানপানী হয়, একেধৰণে শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ মহিলাই 150 টকা আমাৰ আন মহিলাসকলক দিব। অৰ্থাৎ এনেকৈ এটা অৰুণোদয় পৰিয়াল গঢ় লৈ উঠিলে যে ইজনে সিজনৰ বিপদৰ সময়ত আমি থিয় দিলোঁ, ইজনে সিজনে বিপদৰ সময়ত আমি একেলগে থিয় দিলোঁ। তাৰ মানে আজি অৰুণোদয় অকল আঁচনিয়ে নহয়, অৰুণোদয় আজি এটা ডাঙৰ মানৱতাৰো বাৰ্তা দিলে। মোকতো বহুত মহিলাই কৈ আছিলে যে মামা আমাৰ গোটেই টকাটো এই মাহত দি দিয়ক, ছেপ্টেম্বৰৰ পৰা আপুনি অৰুণোদয় দিলেও হ'ব। তাৰ মানে আমাৰ মাসকলৰ মন কিমান বহল। আৰু আমি এইকাৰণে গোটেই টকা ল'ব খোজা নাই, কাৰণ এই মুহূৰ্তত এনেকুৱা নহয় যে আমি বান সাহায্যক দিব নোৱাৰিম বা আমি অৰুণোদয় হিতাধিকাৰীসকলক বা আই মাতৃসকলক সহায় কৰিব নোৱাৰিম। আমি অৰুণোদয়ো চলাই ৰাখিম, বান সাহায্যও চলাই ৰাখিম। কিন্তু আজি যে 150 টকা মই দিয়া নহয়, এই 150 টকা আপোনালোকে দিলে আৰু আপোনালোকৰ মনটোত আজিৰ পৰা এটা ডাঙৰ শান্তি আনি দিলে যে ময়ো বানপানীত সহায় কৰিছোঁ, ময়ো বানাক্ৰান্ত ৰাইজক কিবা নহয় কিবা এটা ময়ো দিব পাৰিছোঁ। আজি মই পুনৰ এবাৰ আমাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ বানাক্ৰান্ত ৰাইজক আজি আমি আকৌ এবাৰ মনত পেলাইছোঁ। আজি আমি ক্ষুদ্ৰ অৰুণোদয় পৰিয়ালটোৱে লগ লাগি, মামাই দিয়া নাই, হিমন্ত বিশ্ব শৰ্মাই দিয়া নাই,
অৰুণোদয় পৰিয়ালটোৱে লগ লাগি আজি বানাক্ৰান্ত মহিলাসকলক আমি 1250 টকাৰ জাগাত আমাৰ এটা একে পৰিয়ালৰ সদস্য হিচাপে আমি 2500 টকা আজি আমি আগবঢ়ালোঁ আপোনালোকে এই টকাটো গ্ৰহণ কৰিব আৰু বিপদৰ সময়ত নিশ্চিতভাৱে এই পুঁজিটোৱে আপোনালোকক সহায় কৰিব ভৱিষ্যতৰ দিনত চৰকাৰে আপোনালোকক সহায় কৰি থাকিব আপোনালোক অকলে নহয় আপোনালোকৰ লগত আমি সকলো আছো আৰু বিপদৰ সময়ত আমি সকলোৱে একেলগে চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ ৰাইজক সহায় কৰিম এই বাৰ্তা আজি আমি আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰিছোঁ মই বহুত দীঘলীয়াকৈ নকওঁ অৰুণোদয় সম্পৰ্কত নতুন খবৰ কেনেকৈ আঁচনিটোক আৰু ভাল কৰিব লাগে তাৰ কাৰণে মই প্ৰচেষ্টা চলাই ৰাখিম এইটো মাত্ৰ আৰম্ভণিৰ বছৰ আপোনালোকে অৰুণোদয় আঁচনিখন নতুন ৰূপত সাজত আপোনালোকে দেখা পায়েই থাকিব অৰুণোদয় সদায় আপোনালোকৰ লগত ঘৰখনৰ সাৰথি হিচাপে আপোনালোকৰ লগত থিয় হৈ থাকিব পুনৰ এবাৰ অৰুণোদয় মাতৃসকললৈ মই মোৰ কৃতজ্ঞতা মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত দীঘলীয়াকৈ আজি নকওঁ কাৰণ বানপানীৰ পৰিৱেশ আমি আকৌ এনেকৈ লগ পাম পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিত্ত আয়ুক্ত জয়ন্ত নাৰিকাৰকে আদি কৰি বিত্ত বিভাগৰ বিষয়াসকলক আজি অৰুণোদয় আঁচনিখন সুন্দৰভাৱে সজাই পৰাই আপোনালোকৰ কাৰণে ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুত কৰি দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু যিসকল মহিলাই আধাৰৰ বাবে অৰুণোদয় নোপোৱাকৈ থাকিব তেওঁলোকে তৎকালীনভাৱে আধাৰৰ লগত নিজক সংলগ্ন কৰি দিলে এই মাহতে যিকেইগৰাকী মহিলাই অকণমান মহিলাই অৰুণোদয় পোৱা নাই তেওঁলোকক এই মাহতে আমি অৰুণোদয় মুকলি কৰি দিম আৰু ছেপ্টেম্বৰৰ পৰা যাতে পুৰা 100% নিয়মীয়া হৈ যাব পাৰে তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম পুনৰ এবাৰ গোটেই অসমতে সমবেত আই মাতৃসকলক মোৰ ধন্যবাদ কৃতজ্ঞতা আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ধন্যবাদ মহাশয় আপোনাৰ দৰে ভৱিষ্যদ্ৰষ্টাৰ সুযোগ্য নেতৃত্বত নিঃসন্দেহে অসমৰ আৰ্থ সামাজিক উন্নয়নৰ গতি ক্ষিপ্ৰতৰ হৈছে শ্ৰদ্ধেয় সুধীবৃন্দ এতিয়া আমি আগবাঢ়িছোঁ অৰুণোদয় 3.0 আঁচনিৰ অধীনত 2026-27 বিত্তীয় বৰ্ষৰ ধন বিতৰণৰ শুভাৰম্ভণিলৈ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আভাসী ৰূপত এই আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছোঁ বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or